নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। এয়া আমি সপৰিয়ালে যাব ওলাইছোঁ এটা জেগাত যে অসমতো ইমান ধুনীয়া জেগা এটা আছে সেয়ে আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব আমি ক'তনো গৈ আছোঁ। এয়া লংকা পালোহি, ৰাস্তাৰ কাষত এখনো ভাল খোৱা জেগা এটা নাপালোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। এতিয়া এইফালে জংঘলৰ মাজত কিবা আহিছোঁ ভাবিছোঁ চাগে। একচুৱেলি কুঁহিয়াৰ, ইয়াত কুঁহিয়াৰ খেতি বহুত হয় যিহেতু আমি জানো এইফালে গুড় আৰু কুঁহিয়াৰ বহুত থাকে, সেইকাৰণে ইয়াৰ পৰা ফ্ৰেছ গুড় নিবলৈ আহিছোঁ। পাম নে নাপাম নাজানো, ইয়াত বনাই থকা মেচিন দেখিলোঁ, সেইকাৰণে আহিলোঁ, সোমাই যাওঁ। সেয়া আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাওক। ইয়াত গুড় বনায়নে? গুড় বনায়নে? ক'তা এয়া গুড় ইয়াত তেতিয়া নকৰে ন? নহয়, মেচিনটো বেয়া ভাল কৰি আছে, কৰিব। কুঁহিয়াৰ কেনেকৈ? কুঁহিয়াৰ ৰ'ব, মই লৈ লওঁ হা, নিজে বাছি লওঁ। কুঁহিয়াৰ নিম এতিয়া, যিহেতু গুড় নিম বুলিও ভাবিছিলোঁ, কিন্তু গুড়খিনি ইমান ভাল দেখা নাই, সেইকাৰণে নিলোঁ। কুঁহিয়াৰকে লৈ যাওঁ কেইডালমান। ভাল নহয় নেকি? হেৰি কৰি দিবি, ভাল আছিল নেকি? অকণমানে খাম বুলি ভাবিছোঁ। বহুত মিঠা, বহুত মিঠা। এডাল থৈ দিবচোন হা, মাইনালৈ লৈ যাম বাহঁতলৈ। এয়া আমি পালোহি ডেষ্টিনেশ্যন ডিমা হাছাও উমৰাংছু গ'ল্ড ফিল্ড। এইখন এখন নেচাৰেল গ'ল্ড ফিল্ড হয়, ইয়াত কোনো মানুহে বনোৱা নাই। ইয়াত আগতে চাগে মানুহে গ'ল্ফ খেলিছিলে। প্ৰথমতে ভাবিছিলোঁ যে ইয়াত আহি কি কৰিম, কিন্তু এতিয়া ভাল লাগিছে দেখি পৰিৱেশটো, সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ। কৈ দিব নাজানো, এইটো কি চাব লাগিছিল। পাৰ হেড কিমান সুধি ল'ব লাগিব। আৰু বাইক এখন আছিল যে সেইখন ফটো তুলি আছে চাগে। সেইখন নাইকিয়া হৈ গ'ল ন, গৈছিলে যে আমি যে চাই আছিলোঁ। কোনফালে গ'লগৈ? জয় ফেলকন ফেষ্টিভেল ইয়াত পাতে। তলৰ এখন ৰেষ্টুৰেণ্ট, তলৰ এখন ৰেষ্টুৰেণ্ট হয়।
1000 পে' কৰিব লাগে এইবিলাক কেম্পবোৰত যদি মানুহটোৰ নিজৰ প্ৰাইভেট কেম্প বুলি ক'লে সেইটো তো তেওঁৰ নিজৰ হয় সেইখিনি সেইকাৰণে আৰু এইটো হৈছে প্ৰতি বছৰে ফেলকন ফেষ্টিভেল নৱেম্বৰ মাহত ইয়াত চেলিব্ৰেট কৰা হয় একচুৱেলি ফেলকন ফেষ্টিভেল হৈছে যে এটা আমুৰ ফেলকন বুলি এটা চৰাই আছে যিটো চাইবেৰিয়া টু আফ্ৰিকালৈ মাইগ্ৰেট হৈ যেতিয়া যায় তেতিয়া এইকণ সময়ত যিটো নৱেম্বৰ বা অক্টোবৰ মাহৰ সময়খিনি এইখিনি জেগাত ৰেষ্ট লয় সেইকাৰণে তাৰ নামতে এই ফেষ্টিভেলটো হয় ইয়াত ইমান ওপৰলৈ উঠিব ভাগৰো লাগিছে অলপ কিন্তু বতাহ ধুনীয়া বতাহ মাৰি আছে সেইকাৰণে বৰ ভাল লাগিছে মানে যিয়ে নহওক ইমান দূৰ আহা ইমান ধুনীয়া ভিউ এটা পাইছোঁ যে সেইটোৱে ভাল লাগিছে এয়া চাওকচোন ইয়াত ঘৰবোৰ পাতি থোৱা আছে যেতিয়া ফেষ্টিভেলটো হয় তেতিয়া গোটেই গ'ল্ড ফিল্ডখনত কেম্প পাতি দিয়ে মানুহবোৰ কেম্পত থাকে আৰু মিউজিক শ্ব' হয় বাচ্চা আহিছিলে আৰমান মালিক আহিছিলে জুবিন নটিয়াল আহিছিলে চবৰে শ্ব' ইয়াত হৈ গৈছে আৰু অফ ৰোড বাইক শ্ব' এইবোৰো হয় ইয়াত পিকনিক চলে কিন্তু দেখে পিকনিক খায় পিকনিক খাব পাৰো শ্ৰীলংকাৰ পানী নিচিনা লাগিছে শুনি আমি এটা অপজিট চাইডত আহিলোঁ এতিয়া ইয়াত আপোনাৰ ব'টিং কৰিব পাৰি আমাৰ অসমতো যে ইমান ধুনীয়া জেগা এটা আছে মই ভাবিবই পৰা নাছিলোঁ ইমান ধুনীয়া চবৰে ইউটিউবত বা এনেকৈ ভিডিঅ'বোৰ দেখিছিলোঁ এতিয়া আহিহে মই ফিল কৰিছোঁ দেই কিমান যে ধুনীয়া নয় যে পানীখিনি যেনেকৈ নহওক যেনেকৈ আহি আছে আপোনালোকে দেখিছে এই পৰিৱেশটো মানে আপোনালোকক মই মুখেৰে বুজাব নোৱাৰোঁ মানে আপোনালোকে আহিলেহে ফিল কৰিব পাৰিব ইমান ধুনীয়া লাগিছে ন এইখিনি জেগাটো মানে ক'ব লাগিব এনেকুৱা বতাহ মাৰিছে এয়া চাওক চব খোৱাত ব্যস্ত আমি কুঁহিয়াৰ লৈ আহিছিলোঁ যে কুঁহিয়াৰ পুৰা খাই আছে অকণমান ভিডিঅ'টো ধৰিছোঁ আমাৰ ঘূৰি দিওঁ দেই আকৌ বাবু 700 देंगे ধুনীয়া ব'টিং কৰিবৰ কাৰণে বাৰ্গেনিং কৰি আছে ইয়াত এনেই ছিজনত যেতিয়া আহে তেতিয়া পুলিখিনি বান্ধি ল'লোঁ এতিয়া দেউতা ওচৰত ৰখি থাকিব দেউতা যাবনে নাযায় নহ'লে লোকচান হৈ যাব অঁ আমি এতিয়া ব'টিং কৰিব আহিছোঁ ব'টিং আমি 800 কৰিলোঁগৈ আৰু কোনোমতে আমি গোটেইকেইটা যাম তো সিহঁতে ক'লে যে 800 দিয়ক তেতিয়াহে আপোনালোকক নিব সেই আমি আহিলোঁ আমি এতিয়া ব'টিং কৰোঁ 700 সেইখন বাইক কোনো মোবাইলটো যে ভালকে দেই তুমি ভালকে মোবাইল বহিলোঁ তেলত চলে ন পেট্ৰল পেট্ৰলত পানীৰ ঢৌটো দেখাই আছে গাড়ী নিচিনা
অলমষ্ট 45 মিনিটমান আমি ৰাইড কৰিলোঁ গোটেই লেকটো আমাক ঘূৰালে বহুত ভাল লাগিলে আৰু মাজে মাজে অকণমান সৰু সৰুকৈ বৰষুণো পৰিছে সেইকাৰণে ভালো লাগিলে ইয়াত মানে ৱেডাৰটো ঘপককৈ চেঞ্জ হৈ যায় এই ৰ'দ মানে বতাহটোতো আছেই ফাৰ্ষ্টে এনেকুৱা হৈছিলে মইতো অসমতে আছোঁ নহয় জানো সেইকাৰণে মই অসমীয়া কৈ আছিলোঁ মই ভাবাই নাছিলোঁ যে মানুহকেইটাই মোৰ কথাকেইটা বুজি পোৱা নাছিলে কাৰণ তেওঁলোকে ইয়াৰ লোকেল লেংগুৱেজটো ইউজ কৰে যিটো আমি বুজি নাপাওঁ সেইকাৰণে পিছত হিন্দীয়ে ইউজ কৰিছিলোঁ কাৰণ ইয়াত তেওঁলোকৰ লোকেল লেংগুৱেজটোৱেই বুজি পায় খোৱাৰ বেছি মানে আপোনাৰ হেৰি নাই বেছি ৰেষ্টুৰেণ্ট বা এনেকুৱা বেছি বস্তু নাইকিয়া এতিয়া ইয়াতে কেইখন পাইছোঁ অকণমান ভাল দেখিছোঁ তো ইয়াতে ইয়াতে বহুত কিন্তু সৰু সৰু জেগা একেলগে নোৱাৰিম ন ইয়াত খাবলৈ কিন্তু বেছি অপশ্যন নাই ন বহুত টাইম হ'ল মই গাড়ীতে বহি আছোঁ অকলে ইহঁতে আকৌ এইবাৰ কুঁহিয়াৰ ৰস আনিব গৈছে ইয়াত পেৰি আছে যে তো তাৰপৰা আনিব গৈছে অথনি যাওঁতে কিনিলোঁ এতিয়া ঘৰলৈ উভতোতে অলপ কুঁহিয়াৰ আৰু কুঁহিয়াৰ ৰস অলপ লৈ আনিব বিচাৰিছে সেইকাৰণে গৈছে বহুত টাইম হ'ল এতিয়ালৈকে অহা নাই ইয়াতে ৰখি ৰখি মোৰ বৰ লাগি গৈছে তাত গৈছে কুঁহিয়াৰ আনিবলৈ আৰু মিঠৈ যদি পায় মিঠৈ আনিবও সেইকাৰণে গৈছে মই বহি বহি বৰ হৈ গৈছোঁ সেয়াই অলপ দূৰ আছে দেই ৰাস্তাটো বহুত দূৰ আছে বহুত ওচৰ বুলি মানে বেছি ওচৰ বুলি ভবা নাই কিন্তু 2 hours চামথিং লাগিব বুলি ভাবিছিলোঁ বাট 3 hours কি 4 hours লাগি গৈছে আমি ৰখি ৰখি আহিছোঁ যে আকৌ ক'ৰবাত চাহ তাহ খাই কৰি ঘৰ পাওঁতে 8টাই বাজিব চাগে মেবি এতিয়া 3:30 বাজিছে 4টা 3:30 4:30 5:30 6:30 7টামান বাজিব পাওঁতে আৰু মোৰ মোবাইলত চাৰ্জো নাইকিয়া হৈ গৈছে সেইকাৰণে হয়তো মই লাষ্টত ভিডিঅ' বনাব নোৱাৰিম সেইকাৰণে মই এতিয়াই কৈ থওঁ মই ভিডিঅ' বনাব নোৱাৰিব পাৰোঁ কাৰণ মোবাইলটোত চাৰ্জ নাথাকিব পাৰে প্ৰথমতে ল'লে কুঁহিয়াৰ ৰস তাৰপিছত ল'লে চজিনা আৰু এতিয়া আকৌ লাও দেখিলে এতিয়া লাও টুকুৰামান ল'ব লৈছে এনেকৈ ৰখি ৰখি ঘৰ পাওঁতে 8-9টা পামগৈ আৰু লোকেল মুৰ্গী এটা পালে ল'ব পাৰা চজিনাখিনি ঘৰত চাহটো খাই লওঁ কি হৈছে খাই চাওঁ